ৰাজ আৰু সোনমৰ ইটোৰ পিছত সিটো যেন কুকৃতি ওলাই আছে ইটোৰ পিছত সিটো কুকৃতিৰ ফাদিল হৈ আছে আৰু ৰাজ আৰু সোনমৰ যেন কুকৃতিৰ যেন কোনো সীমা নাই সীমা শেষ হৈ গৈছে বুলি ক'ব লাগিব সীমাৰ বাহিৰত বুলি ক'ব লাগিব এই কাৰণে ক'ব লাগিব যে তেওঁলোকৰ ইটোৰ পিছত সিটো তথ্য ফাদিল হৈ আছে আৰু এইবাৰ পোহৰলৈ আহিছে সোনম আৰু ৰাজে কিদৰে চলাইছিলে ভুৱা কোম্পানী খুলি সৰকাইছিল লাখ লাখ টকা কেৱল ৰাজাক হত্যা কৰা নহয় কেৱল এগৰাকী ব্যক্তিক হত্যা কৰাই নহয় স্বামীক হত্যা কৰাই নহয় ভুৱা একাউণ্ট খুলি লোকসকলৰ পৰাও সাধাৰণ ৰাইজৰ পৰাও লুটিছিল লাখ লাখ টকা ৰাজ আৰু সোনমে ইটোৰ পিছত সিটো কুকৃতি ওলাই আছে নতুন তথ্য পোৱা গৈছে আৰক্ষী তদন্তত আৰু এবাৰ পোহৰলৈ আহিছে সোনম আৰু ৰাজে কিদৰে চলাইছিলে ভুৱা কোম্পানী আৰু কোম্পানীৰ পৰা কিদৰে সৰকাইছিল লাখ লাখ টকা আমি সবিশেষ খবৰ লৈ আহিছোঁ প্ৰত্যেক দৰ্শকৰ বাবে সোনম আৰু ৰাজৰ সন্দৰ্ভত এই ভয়ংকৰ তথ্য সোনম ৰাজৰ কুকৃতিৰ যেন শেষ নাই কেৱল ৰাজাৰ প্ৰাণহানি কৰাই নহয় এবাৰ ভুৱা কোম্পানী খুলি সৰকাইছিল লাখ লাখ টকা সকলো ফাদিল হৈছে সকলো ভয়ংকৰ তথ্য ফাদিল হোৱা পৰিলক্ষিত হৈছে লক্ষ্মণপুৰত ইতিমধ্যে ৰাজৰ ঘৰত তালাচী অভিযান চলোৱা হৈছে আৰু আৰক্ষীয়ে এতিয়া ৰাজৰ সংস্পৰ্শলৈ অহা সোনমৰ বন্ধু বান্ধৱীকে ধৰি সকলো মহিলাকো জেৰাৰ বাবে সাজু কৰিছে প্ৰতিদিনে যেন ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ নতুন তথ্য উন্মোচিত হৈছে আৰু এই হাই প্ৰফাইল গোচৰটো তদন্ত কৰি থকা মেঘালয় আৰক্ষীৰ বিশেষ তদন্তকাৰী দলটোৱে যোৱা 3 দিন ধৰি ইন্দোৰত চলাইছিল তালাচী অভিযান আৰু দলটোৱে প্ৰথম এটা পিস্তল লাভ কৰিছে 5 লাখ টকা ভৰ্তি বেগ বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে যিটো হত্যাকাণ্ডৰ গোচৰত এটা গুৰুত্বপূৰ্ণ অগ্ৰগতি হৈ উঠিব পাৰে তদুপৰি পিস্তলটো অভিযুক্ত ৰাজ কোচ অহাৰ বুলি জানিব পৰা গৈছে আৰু হত্যাৰ পৰিকল্পনা কৰি থাকোঁতেই সোনমৰ হাতত এৰি থৈ গ'ল জেৰাৰ সময়ত সোনমে সদৰি কৰি কৈছে যে ইন্দোৰৰ এটা ফ্লেটত ট্ৰলি বেগত পিস্তল আৰু নগদ ধন এৰি থৈ আহিছে সোনমৰ বক্তব্যৰ ভিতৰতে SIT দলটোৱে ইন্দোৰৰ একাধিক স্থানত অনুসন্ধান চলাই আছে আৰু এই ঘটনাৰ সৈতে জড়িত আন এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে সোনম আৰু ৰাজ কোচৱাহে চলাই আহিছে এটা সমান্তৰাল কোম্পানী ৰাজৰ মাক সুন্নী বাৰ নামত আৰম্ভ কৰিছিল কোম্পানীটো এই কোম্পানীটোৰ নামত এটা GST নম্বৰ আৰু কাৰেণ্ট একাউণ্টটো খোলা হৈছিল সোনমৰ 5 লাখ টকাও এই একাউণ্টৰ পৰাই উলিওৱা হৈছিল সেই একাউণ্টত তেতিয়া কিমান টকা জমা হৈ আছে তাক লৈ তদন্ত অব্যাহত ৰাখিছে মেঘালয় আৰক্ষীয়ে আৰু এই ঘটনাটোৰ সৈতে জড়িত আন এটা চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ মাত্ৰকে এবাৰ হাজু হৈছে মেঘালয় আৰক্ষীৰ সূত্ৰ অনুসৰি সোনম আৰু ৰাজে ফেব্ৰুৱাৰী মাহতে ৰাজা ৰঘুবংশীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল 11 ফেব্ৰুৱাৰীত ৰাজা আৰু সোনমে বিবাহপাশত আবদ্ধ হৈছিল কিন্তু তাৰ পূৰ্বে ৰাজ আৰু সোনমে তেওঁক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল ৰাজে 3জন মানুহ পঠিয়াই নিৰ্জন ঠাইত গুলি চলাবলৈ নিৰ্দেশ দিছিল সুযোগ নাপাই গুৱাহাটীৰ পৰা 400 টকাৰে দা কিনি ৰাজাক হত্যা কৰা হৈছিল আৰু SIT দলটোৱে সোনমৰ ঘৰ সুটকেছ আলমাৰী বিজয়নগৰৰ কাৰ্যালয় এটা গুদামত চলাইছিল তালাচী অভিযান আৰু একে সময়তে লক্ষ্মণপুৰত ৰাজৰ ঘৰত চলাইছিল তালাচী অভিযান আৰু বৰ্তমান ৰাজৰ সংস্পৰ্শলৈ অহা লগতে সোনমৰ বন্ধু বান্ধৱী সকলো মহিলাক জেৰাৰ বাবে সাজু কৰা হৈছে আৰু একে সময়তে এই গোচৰটো এতিয়া হত্যাকাণ্ডতে সীমাবদ্ধ হৈ থকা নাই সমানে পোহৰলৈ আহিছে অৰ্থনৈতিক প্ৰবঞ্চনা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ একাধিক নতুন তথ্য গতিকে কেৱল এয়াই নহয় ৰাজ আৰু সোনমে কেৱল ৰাজা কোচৱা ৰাজ ৰঘুবংশীক হত্যা কৰাই নহয় হত্যা কৰাৰ সমান্তৰালকৈ ভুৱা একাউণ্ট খুলি সাধাৰণ ৰাইজৰ পৰা লুটিছিল লাখ লাখ টকা আৰু সেই একাউণ্টৰ পৰা টকা উলিওৱাৰ কিছুমান আপডেট পোৱা গৈছে আৰু বৰ্তমান মুহূৰ্তত আহি পৰিছে নতুন ক্লুৰ সোনম আৰু ৰাজৰ যেন ক্লু শেষ নহয় সীমা নাই বুলি ক'ব লাগিব ইটোৰ পিছত সিটো তথ্য ফাদিল হৈছে বৰ্তমান চাঞ্চল্যকৰ তথ্যই জোকাৰি গৈছে পুনৰ ৰাজ আৰু সোনমৰ কাণ্ড এবাৰ স্বামীক হত্যাকাণ্ডৰ পিছতে পোহৰলৈ আহিছে ভুৱা একাউণ্টৰে কিদৰে লুটিছিলে লাখ লাখ সাধাৰণ ৰাইজক